নমস্কাৰ। আজি মোৰ লগত আছে অৰ্পি বৰা। আমাৰ বাহানা চেণ্টাৰত মেট্ৰিক পৰীক্ষা দি আছে। অৰ্পি বৰা আমাৰ বৰিগাঁও পাব্লিক হাইস্কুলৰ ছাত্ৰী। তেওঁ এটা খুব উৎসাহী ছাত্ৰী তেখেত অৰ্পি। বিশেষ কাৰণত তেওঁ উচ্চতাটো স্বাভাৱিক নহয় যদিও তেওঁ কিন্তু মনৰ যিটো উৎসাহ এইটো মানিবলগীয়া। আমি অৰ্পিক লগ পাই দিব বিচাৰিছোঁ, কাৰণ অৰ্পি বহুজনৰ কাৰণে প্ৰেৰণাৰ উৎস। অৰ্পি, তুমি কেনেদৰে পঢ়িছা, লগতে পৰীক্ষা কেনেকুৱা হৈছে তোমাৰ? আজি ভাল অংক আছিলে, কৰিব পাৰিছা? ঠিক আছে। আৰু বাকীকেইটাও ঠিকেই গৈছে চাগে? তোমাৰ যিটো উৎসাহ আমি দেখিছোঁ খুব ভাল লাগিছে। তোমাৰ মনৰ ইচ্ছা কোৱাচোন, তুমি কি কৰিবলৈ মন যায় এনেকৈ পৰীক্ষা হোৱাৰ পিছত? পাছ কৰিবা, কি কৰিবা কোৱা? তাৰপিছত কি পঢ়িবা? বিজ্ঞান শাখাত নে কলা শাখাত? কি ক'লা? অসমীয়া বিষয়টো পঢ়িবলৈ মন আছে, হয় নহয়? খুব ভাল কথা। অসমীয়াত বিষয়ত তুমি আগবাঢ়ি যোৱা আৰু পৰীক্ষা পিছে ভালকৈ দিবা দেই। তোমাক আমি বহুত উৎসাহিত হৈছোঁ। বহুত ছাত্ৰ ছাত্ৰী যি সময়ত পৰীক্ষা বেয়া হোৱা বুলি কৈ ভিন্ন পন্থা লয় আমি দেখোঁ, কিন্তু তুমি কিন্তু বহুজনৰ কাৰণে প্ৰেৰণাৰ উৎস। শুভেচ্ছা থাকিল তোমালৈ। তুমি এনেকৈ আগবাঢ়ি যাবা, ভালদৰে পঢ়িবা। আৰু কিবা ক'বা নেকি? কোৱা। আৰু তুমি ভালকৈ পঢ়িবা, তাৰ কাৰণে শুভেচ্ছা থাকিল।